যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কেবিনেট বৈঠকত এখন আঁচনি মুকলি কৰিছে আৰু এই আঁচনিৰ মাধ্যমেৰে 2026 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে HSLC এক্সাম দিব তেওঁলোকক প্ৰতি মাহে 300 টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই প্ৰতি মাহে তোমালোকৰ 300 টকা তোমালোকৰ বেংক একাউণ্টত সোমাব প্ৰতি মাহে 300 টকা পাবলৈ হলে তোমালোকে মেট্ৰিকৰ ফৰ্ম ফিলআপৰ সময়ত তোমালোকৰ বেংক একাউণ্টৰ ডিটেইলসমূহ দিব লাগিব অৰ্থাৎ তোমালোকে 300 টকা পাবলৈ হলে কোনো ধৰণৰ এক্সট্ৰা ফৰ্ম ফিলআপ কৰিব নালাগে বা এই আঁচনিৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা ফৰ্ম দিয়া নহয় তোমালোকৰ যেতিয়া মেট্ৰিকৰ ফৰ্ম ফিলআপ হ'ব তেতিয়াই তোমালোকৰ বেংক একাউণ্টৰ ডিটেইলসমূহ দিব লাগিব গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কেবিনেট বৈঠকত এই সম্পৰ্কে কি ক'লে তোমালোকে এবাৰ এই ভিডিও ক্লিপৰ মাধ্যমেৰে জানি লোৱা আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিম এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিলআপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব এইবাৰ ফৰ্ম ফিলআপত আমি তেওঁলোকক অনুৰোধ কৰিছো যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব তাৰ মানে কোনো মেট্ৰিক ক্যান্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে লৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিলআপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ লম আৰু তেওঁলোকে পুনে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি মোৰ চেনেলখনত নতুনকৈ আহিছা তেনেহলে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি লবা আৰু ভিডিওটো লাইক কৰি তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা গতিকে এইখিনিয়ে আজিৰ ভিডিওটি ডিসকাস কৰিলো আকৌ নতুন ভিডিওত লগ পাম থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে কিপ ওয়াচিং অধ্যয়ন পাঠশালা